মোৰ লগত এখন কিতাপ আছে যোগ ব্যায়াম বুলি। ইয়াত লিখা আছে অষ্টাং যোগৰ বিষয়ে। আমি জানো যে মহৰ্ষি পতঞ্জলীয়ে যোগক 8টা ভাগত বিভক্ত কৰিছিল। য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি। আৰু ইয়াৰে প্ৰথম অংগটো হৈছে য়ম বা যম বুলি কওঁ। আৰু ইয়াত লিখা আছে যম মানে আমি কি কৰিব নালাগে, অৰ্থাৎ আমি কেনেধৰণৰ কৰ্মৰ পৰা বিৰত থাকিব লাগে। আৰু ইণ্টাৰেষ্টিং কথা, যমৰো 5টা অংগ আছে: অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচৰ্য আৰু অপৰিগ্ৰহ। অৰ্থাৎ অহিংসা, কাকো হিংসা নকৰা; সত্য, সদায় সত্য পথত থকা; অস্তেয় মানে চুৰ নকৰা। চুৰ বুলি ক'লে আমি কাৰোবাৰ ঘৰৰ পৰা কিবা এটা বস্তু কোনোবাই লৈ গৈছে তাকে চুৰ বুলি ভাবোঁ। সেইটো হৈছে ফিজিকেল চুৰ। চুৰ স্বভাৱটোৱে অকল ফিজিকেলি ৱৰ্ক নকৰে, ই মেণ্টেলিও ৱৰ্ক কৰে। কেনেধৰণৰ কৰ্মক আপোনালোকে চুৰ বুলি আখ্যা দিব সেয়া আপুনি কমেণ্ট কৰি জনাব। ফ'ৰ্থ হৈছে ব্ৰহ্মচৰ্য, মানে বীৰ্য ৰক্ষা কৰা আৰু অবৈধ কাম কাজৰ পৰা আঁতৰি থকা। আৰু ফিফ্থ হৈছে অপৰিগ্ৰহ, প্ৰয়োজন অনুসৰি কিছুমান কাম কাজ পৰিহাৰ কৰা। আৰু এই 5টা নীতিয়ে হ'ল য়ম বা যম। আৰু ইয়াত লিখা আছে যম হৈছে মানুহৰ আন্তৰিক ভাৱনাৰ সৈতে সম্পৰ্কিত বিষয়। ইয়াৰ সম্বন্ধ আমাৰ শৰীৰত থকা অষ্টচক্ৰৰ মূলাধাৰ চক্ৰৰ সৈতে। যেতিয়া মূলাধাৰৰ শক্তি জাগ্ৰত হয় তেতিয়া মানুহৰ মিছা অহংকাৰ, মিছা বুদ্ধি, ঈৰ্ষা, হিংসা, অতি কাম বাসনা আদি ভাৱবোৰ সমাপ্ত হয়। নতুন বছৰ আহি আছে, শাৰীৰিক ব্যায়াম কৰিলে সকলো নহয়, মানসিকভাৱে আমি সুস্থ আৰু সবল হৈ থাকিব লাগিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। বাই বাই।